এয়া চাওক খাই পাইছোঁ আৰু ইয়াতে ৰছী ধৰি লৈছোঁ। পিছৰ ফালে কিন্তু বহুত ভিৰ আৰু ৰথটো পিছৰ ফালে আছে। নমস্কাৰ সকলোকে পবিত্ৰ জগন্নাথ ৰথ যাত্ৰাৰ বহুত বহুত আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এতিয়া মই আছোঁ গুৱাহাটীত আৰু গুৱাহাটীৰ যিটো ইস্কন টেম্পুল আছে এই ইস্কন টেম্পুলৰ পৰা আজি জগন্নাথ ৰথ যাত্ৰা উলিওৱা হ'ব। আৰু আজি সেই পবিত্ৰ ক্ষণত শুভ ক্ষণটোত এতিয়া মই ইয়াতে আছোঁ আৰু ইতিমধ্যে ইয়াতে ৰথ যাত্ৰাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু ৰথ যাত্ৰা ইয়াৰ পৰা এতিয়া উলিওৱা হ'ব। আৰু এই ৰথখনত পুষ্পমালাৰে সুসজ্জিত, ইমানেই ধুনীয়া লাগিছে যে। আৰু ইয়াতে বিৰাজমান আছে আমাৰ পৰম আৰাধ্য প্ৰভু শ্ৰী কৃষ্ণ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বলৰাম আৰু তেওঁৰ কনিষ্ঠ ভগ্নী সুভদ্ৰা। আৰু আজিৰ এই পবিত্ৰ সময়খিনিৰ সাক্ষী হ'বলৈ এফালে চাওক কত যে কিমান ভক্তগণৰ ইয়াতে সমাগম হৈছে। জয় জগন্নাথ। আজিৰ এই পবিত্ৰ তথা শুভ ক্ষণটোত আহিবলৈ পাই ময়ো নিজকে পৰম সৌভাগ্যশালী বুলি ভাবিছোঁ। আৰু আজিৰ এই ৰথযাত্ৰা আৰম্ভ হৈছে GS ৰোডৰ শ্ৰীনগৰ পুলিচ পইণ্টটোৰ পৰা। আৰু এই ৰথযাত্ৰাৰ সামৰণি পৰিব জয়ানগৰৰ শ্ৰী শ্ৰী জগন্নাথ কালচাৰেল কমপ্লেক্সত গৈ। আৰু আজিৰ এই শুভ ক্ষণটোত আহিবলৈ পাই সঁচাকৈ খুবেই ভাল লাগিছে। আৰু আজিৰ এই শুভ ক্ষণটোৰ সাক্ষী হ'বলৈ বহুতো ভক্তবৃন্দৰ ইতিমধ্যে সমাগম হৈছে আৰু সকলোৱে ভগৱানৰ ভক্তিৰ ৰসৰ প্ৰতি খুবেই আসক্ত হৈ পৰিছে। আৰু সকলোৱে চাওক এনেদৰে কত যে কিমান মানুহ ইয়াত একত্ৰিত হৈছে আৰু ভগৱানৰ ভক্তিত লীন হৈ গৈছে। আৰু যদি এফালে চাই আপোনালোকে এফালে চাওক এই টেলাৰ গাড়ীখনত এনেকৈ ডাঙৰ ডাঙৰ বক্স ইয়াতে সংযোজন কৰা হৈছে। আৰু ইয়াতে হ'ব আধ্যাত্মিক যি হৰে কৃষ্ণ হৰে ৰাম কীৰ্তন। গুৱাহাটীৰ ইস্কন টেম্পলত খুবেই উখল মাখল পৰিৱেশ আৰু ইয়াতে আজি বহুতো মানুহ দেখিবলৈ পাইছোঁ। আৰু এইফালে যদি চাই বহুতো মানুহ আজি এই ৰথ যাত্ৰা উৎসৱত ভাগ ল'বলৈ আহিছে। আৰু এইফালে কিছুমান অলপ বিশেষ বস্তু দেখিবলৈ পাইছোঁ আজিৰ এই ৰথ যাত্ৰা অনুষ্ঠানটোত। আৰু এইফালে যদি চাই খুবেই ধুনীয়াকৈ এইফালে সাজু হৈ আছে আৰু কিছু সময়ৰ পিছত এইফালে ৰথ যাত্ৰা উলিওৱা হ'ব। হৰে কৃষ্ণ। হৰে কৃষ্ণ। আৰু আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু এওঁলোকে ইতিমধ্যে এনেকুৱা বিশেষ বস্তুসমূহলৈ ৰথ যাত্ৰাৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু অপেক্ষা মাথো শুভ সময়টোৰ কাৰণে। অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা লগতে আইমী বৰুৱা আৰু তেওঁলোকৰ লগতে ভালেকেইজন আধ্যাত্মিক চিন্তা চৰ্চাৰে পৰিপূৰ্ণ তথা জ্ঞানী ব্যক্তিসকলো ইয়াতে আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ ভাষণ দাঙি ধৰিছে। জয় জগন্নাথ। ক'ৰ পৰা আহিছে আপুনি? ওদালগুৰিৰ পৰা। আৰু আজি ৰথ যাত্ৰাত দাদা আহিছে আৰু এই বিশেষ বাদ্যটো লৈ আহিছে। জগন্নাথ স্বামী নয়ন পথগামী নয়ন পথগামী ভাব। আৰু ইতিমধ্যে ৰথ যাত্ৰা আৰম্ভ হৈ গৈছে। ইতিমধ্যে ৰথযাত্ৰা আৰম্ভ হৈ গৈছে আৰু ৰথখন একেবাৰে শেষত লৈ যোৱা হ'ব। আৰু সেইকাৰণে এতিয়া ৰথখন ওলাবৰ কাৰণে প্ৰস্তুতি চলোৱা হৈ আছে। আৰু এতিয়া ৰথ ভিতৰৰ পৰা উলিওৱা হ'ব আৰু মানুহ খুবেই হৈছে আৰু বহুত মানুহ হৈছে। ৰথখনৰ ৰছী ইতিমধ্যে উলিয়াই লৈ অহা হৈছে আৰু ৰছী ধৰিবলৈ পালে পৰম সৌভাগ্যৰ কথা। সুযোগ সুবিধা পাওঁ নে নাপাওঁ এতিয়া চাওঁ, ৰ'ব, অপেক্ষাত আছোঁ। আৰু আজি ইমানেই বেছি মানুহ হৈছে যে আজি ৰথ যাত্ৰাত ইয়াতে প্ৰথমবাৰ আহিছোঁ আৰু প্ৰথমবাৰ আহি খুবেই ভাল লাগিছে। আৰু ইতিমধ্যে ৰথ যাত্ৰা আৰম্ভ হৈ গৈছে আৰু পিছফালে চাওক ৰথ আহি আছে আৰু এতিয়া আমি আগে আগে গৈ আছোঁ। আৰু ইমানেই বেছি মানুহ হৈছে যে ৰথৰ যি ৰছী সেই ৰছী ধৰিবৰ কাৰণে অলপমান ঠাই পোৱা নাই মই। ইমানেই হেঁচা ঠেলা হৈ আছে। আৰু এখন গাড়ী আহিছে, গাড়ীখন ইয়াতে ফাঁচি গৈছে গাড়ীখন। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ। জয় জগন্নাথ। জয় জগন্নাথ। জয় জগন্নাথ। আৰু চাওক ইমান মানুহ আৰু লাইনত লাগিছিলোঁ, ৰছী অলপমান ধৰিলোঁ, সেৱা কৰি আহিলোঁ আৰু সেইখিনিয়ে ভাগ্য বুলি ভাবিছোঁ। আৰু ইমানেই মানুহ আৰু মানুহৰ কাৰণে
মানে গৰম খুবেই বেছি দি আছে। যাব এতিয়া লাইনৰ পৰা ওলাই আহিছোঁ আৰু আগৰ ফালে গৈ আছোঁ এতিয়া। আৰু এতিয়া আগৰ ফালে আহিছোঁ। আৰু আগৰ ফালে অলপ খালী ঠাই আছে। এফালে যদি চাই অলপ খালী ঠাই পালোঁ। আৰু সেয়া চাওক ঠাই পাইছোঁ আৰু ইয়াতে ৰছী ধৰি লৈছোঁ। পিছৰ ফালে কিন্তু বহুত ভিৰ আৰু ৰথটো পিছৰ ফালে আছে। জয় জয় राम राम हरे 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 कृष्ण 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 हरे हरे জয় জগন্নাথ প্ৰভুক সেৱা জনাই মোৰ ৰথ যাত্ৰা ইমানতে সামৰণি মাৰিছোঁ আৰু ইয়াৰ পৰাই মই উভতিম আৰু আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব।